ফ্ৰেণ্ডছ মই এই সেৱাৰ অফিচিয়েল ৱেবছাইটটো অ'পেন কৰিছোঁ। ইয়াত যেনেকৈ আজি তহঁতৰ ৰিজাল্টবিলাক দিলে, এতিয়া ৰিজাল্টটো বহুতে ষ্টুডেণ্ট ফেল কৰিছে। বহুতৰ মাৰ্ক বহুত কম। বহুতজনৰ ষ্টুডেণ্টৰ মই চাইছোঁ যেনেকৈ তেখেতে লিখিছে বহুত ধুনীয়াকৈ, কিন্তু এক্সামিনাৰে মাৰ্ক কিমান কম আহিছে তেখেতৰ মানে বিশ্বাস নহয় নিজৰ মাৰ্কৰ। কোনোবাই 3 পালে, কোনোবাই 4 পালে, কোনোবাই 8 পালে, তেখেতে ডিস্ক্ৰিপ্ট পেপাৰ আকৌ ফেল কৰিলে। এটা ছাবজেক্ট বা দুটা ছাবজেক্ট আকৌ বেয়া কৰিলে, আকৌ ফেল হৈ গ'ল। এতিয়া বহুতে ষ্টুডেণ্ট আছে 3 মাৰ্কৰ কাৰণে, 6 মাৰ্কৰ কাৰণে আৰু 5 মাৰ্কৰ কাৰণে ফেল হৈ। এতিয়া সেই ফেল ষ্টুডেণ্টজনে এতিয়া কম্পাৰ্টমেণ্টেল যিহেতু দিলে, এতিয়া ৰিচেকিং কৰিব পাৰেনে নোৱাৰে, এইটো এটা বহুত ডাঙৰ প্ৰশ্ন। সবৰ মনত একে প্ৰশ্ন যে মই আকৌ ৰিচেকিং কৰিম বা কৰিব বিচাৰিছোঁ, কেনেকৈ কৰিম। এতিয়া এইটো চাব, যেনেকৈ ৰিচেকিং ফৰ এনচাৰ স্ক্ৰিপ্ট, সেইটো হ'ল 2026 ফাইনেল এক্সামৰ। এতিয়া তহঁতৰ কাৰণে যদি আমাৰ বৰ্ডে, সেৱাই বৰ্ডে এটা লিংক দিয়ে বা এটা ন'টিচ যদি দিয়ে, এতিয়ালৈকে দিয়া নাই, মই চাই আছিলোঁ, বহুতে ৱেবছাইটত চাইছোঁ, কিন্তু মই পোৱা নাই মেইন অফিচিয়েল ৱেবছাইটত। ইয়াত মই যদি ক্লিক কৰোঁ, ইয়াত তেখেতে এপ্লিকেশ্যন ক্ল'জ বুলি তেখেতে ইয়াত মানে এনেকুৱা মানে লিখি দিছে, মানে এপ্লিকেশ্যন ইজ ক্ল'জড। ৱেবছাইটত এপ্লিকেশ্যনটো ক্ল'জ হৈ গৈছে। অ'পেন হ'ব পাৰে, কেতিয়া হ'ব তেখেতে আকৌ এটা আমাৰ বৰ্ডে এটা ন'টিচ দিব। যদি ন'টিচ দিয়ে তেনেহ'লে ৰিচেকিং তহঁতে এপ্লাই কৰি ল'ব। কোনোবাই ডাউট আছে যদি কৰি ল'লে হ'ল, আৰু যদি নিদিয়ে মানে দিব পাৰে, মই মানে 100% চিয়'ৰ নহওঁ, তথাপি মানে আজিহে ৰিজাল্টখিনিহে দিলে। এতিয়া বৰ্ডে আমাক কি কৰিব, এটা ন'টিচ দিব। ন'টিচ দি পেলাই তেখেত এটা লিংক দিব, তাৰপিছত আমি আকৌ এপ্লাই কৰিম নিজৰ ছাবজেক্টত ৰিচেকিঙৰ কাৰণে। বহুত ডাউট আছে মোৰ এটা ষ্টুডেণ্ট, মই নিজে বিশ্বাস কৰিব নোৱাৰোঁ। সিহঁতৰ মাৰ্ক দিলে এক্সামিনাৰে কেৱল 3, ধুনীয়াকৈ লিখিছিল, টেষ্টো ধুনীয়াকৈ দিছিল, বিশ্বাস নহয়। যদি এনেকুৱা যদি কাৰোবাৰ হৈছে আৰু লিংক দিয়ে, তেনেহ'লে আপোনালোকে কি কৰিবা, এবাৰ এপ্লাই কৰি ল'লে হ'ল।